স্টুডেন্টস, আজি আমাৰ আলোচনাৰ বিষয় হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আগৰ ক্লাছটোত আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোৰ অন্তৰ্গত কিছু দৰকাৰী কথা আলোচনা কৰিছিলোঁ। সেই কথাখিনি আমি ক্লাছ 9ত পাই আহিছিলোঁ। গতিকে সেই বিষয়বস্তুখিনি আছিল কি, ৰাসায়নিক বিক্ৰিয়াত এটাত প্ৰয়োজন হোৱা পদাৰ্থসমূহৰ নাম, সংকেত এইবিলাক লিখিবলৈ হ'লে আমাক কি লাগে? মৌলৰ সংকেত লাগে, মৌলৰ নাম লাগে, মৌলবোৰে উৎপন্ন কৰা আয়নৰ নাম লাগে। গতিকে সেই বিষয়ে আমি আগৰ ক্লাছটোত জানিছিলোঁ। এতিয়া আমি আহিম মূল পাঠটোলৈ, যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। গতিকে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণনো কি, এই বিষয়ে জানিবলৈ আমি প্ৰথমতে আমাৰ চাৰিওফালে ঘটি থকা কিছুমান পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিবলৈ পাওঁ। হয়তো সেই পৰিৱৰ্তনসমূহ কিয় ঘটি আছে বা কেনেকৈ ঘটে, সেইখিনি কেতিয়াবা তোমালোকে ভাবি চাইছানে? এই পৰিৱৰ্তনসমূহনো কি, কেনেকুৱা পৰিৱৰ্তন তোমালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছা। গতিকে তেনেকুৱা পৰিৱৰ্তনৰ ভিতৰত চোৱা তোমালোকে, যে পানী কেতিয়াবা গোট মাৰি বৰফ হয়। কিহৰ কাৰণে হয় সেইখিনি আমি নিশ্চয় জানো। আকৌ চেনি বা নিমখ পানীত মিহলালে সেইখিনি পানীত সম্পূৰ্ণৰূপে মিহলি হৈ যায়। আকৌ কেতিয়াবা আমি লোৰ নিৰ্মিত বস্তুবিলাক কেইদিনমান যদি মাটিত পেলাই থওঁ, তেতিয়াহ'লে আমি কি দেখিবলৈ পাওঁ? তাতে ৰঙা পৰি গৈছে এদিন পিছত। এই ৰঙা পৰাটো তোমালোকে হয়তো জানা যে ইয়াক মামৰে ধৰা বুলি কয়। কিয় বা মামৰে ধৰে, সেইটো কেতিয়াবা বিচাৰি চাইছানে? এইটো এটা পৰিৱৰ্তন, কিন্তু এই পৰিৱৰ্তনসমূহৰ ভিতৰত কিছুমান পৰিৱৰ্তন হয় কি অৱস্থাৰ পৰিৱৰ্তন। আকৌ কিছুমান পৰিৱৰ্তন হয় যে সেইটো হ'ল ৰাসায়নিকভাৱে পৰিৱৰ্তন হয়। এতিয়া এই পদাৰ্থৰ এই পৰিৱৰ্তনক আমি দুটা ভাগত ভগাব পাৰোঁ: ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। গতিকে ভৌতিক পৰিৱৰ্তনটো কি? যে বৰফ, পানী চেঁচা হৈ গোট মাৰি বৰফ হয়। বৰফ হোৱাটো আকৌ অলপ পিছতে যদি উষ্ণতা বৃদ্ধি পায়, তেতিয়াহ'লে বৰফ গলি পানী হয়। এয়া হ'ল পানীৰ অৱস্থাৰ পৰিৱৰ্তন। পানীৰ যিটো ৰাসায়নিক সংকেত, ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই। পানীৰ যিটো সংকেত H2O, ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই। ইয়াৰ কেৱল অৱস্থাৰহে পৰিৱৰ্তন হৈছে। আকৌ আমি অলপ পিছতে সেই পানীৰ ৰূপতে দেখিবলৈ পাওঁ। ঠিক তেনেকৈ যদি নিমখ পানীত মিহলোৱা হৈছে, নিমখখিনি পানীত সুন্দৰভাৱে মিলি গৈছে, কিন্তু যদি আমি পানীখিনি বাষ্পীভৱন কৰোঁ, তেতিয়াহ'লে সেই নিমখখিনি আকৌ ঘূৰাই পাওঁ। ইয়াৰ পৰা আমি দেখা পালোঁ যে নিমখৰ যিটো ৰাসায়নিক সংকেত বা গঠন আছিল, সেইটোৰ কোনো পৰিৱৰ্তন হোৱা নাই। অৰ্থাৎ এইটো হ'ল এটা ভৌতিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনত কি হয়? আমি যিটো পদাৰ্থৰ পৰা পৰিৱৰ্তন হৈ আন এটা অৱস্থালৈ গৈছিল, আকৌ সেই পদাৰ্থলৈ ঘূৰাই পাওঁ। যাতে
একেই অৱস্থাত আমি পাওঁ আকৌ। কিন্তু যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটিব তেতিয়াহ'লে এই পৰিৱৰ্তিত বস্তুটো আকৌ আগৰ অৱস্থালৈ ঘূৰাই নাপাওঁ। তেনেকুৱা উদাহৰণটো কি, যে গাখীৰ যেতিয়া দৈত পৰিণত হয়, যদি আমি ৰুমৰ উষ্ণতাত গাখীৰ থৈ দিওঁ তেতিয়াহ'লে কিছু সময় পিছত, হয়তো ৩-৪ ঘণ্টামান পিছত গাখীৰখিনি দৈত পৰিণত হ'ব। আকৌ মাটিত পেলাই থোৱা লোৰ বস্তুটো লোত ৰঙা পৰি যায়। ৰঙা পৰাটো কি মামৰে ধৰা বুলি কওঁ। এইবিলাক কিন্তু আকৌ এই মামৰখিনি গুচাই দিলে লোৰ বস্তুটো ক্ষয় যায়। গতিকে সেই যিখিনি মামৰ আছিল সেইখিনি যদি আমি চিৰিজ কাগজেৰে ঘঁহি পেলাই নোহোৱা কৰি দিওঁ তেতিয়াহ'লে ৰঙা ৰংটো নোহোৱা হৈ যাব। কিন্তু যিখিনি পদাৰ্থ আছিল ৰঙা কৰাতে, মামৰ উৎপন্ন কৰাতে, এই পদাৰ্থখিনি কিন্তু ক্ষয় যায়, নোহোৱা হৈ গ'ল। সেইখিনিক কিন্তু আকৌ আমি লোৰ ৰূপত দেখিবলৈ নাপাম, ঘূৰাই নাপাম। ঠিক তেনেকৈ যদি আমি গাখীৰখিনি দৈ হৈছিল, দৈৰ পৰা কিন্তু আমি আকৌ গাখীৰখিনি ঘূৰাই নাপাম। তে এনেকুৱা পৰিৱৰ্তনসমূহ হ'ল কি, ইয়াৰ আগৰ পদাৰ্থৰ ধৰ্মটোৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈ নতুন এটা ধৰ্মৰ পদাৰ্থ উৎপন্ন কৰিছে, যাৰ বাবে নেকি আমি সেই পদাৰ্থখিনি ঘূৰাই নাপাম। গতিকে এনেকুৱা পৰিৱৰ্তন যেতিয়া হয় তেতিয়া আমি কি বুলি কওঁ, ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি কওঁ। সেই পৰিৱৰ্তনসমূহ আমি যেতিয়া পৰিলক্ষিত কৰিম তেতিয়া আমি তাতে ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ম, যাৰ কাৰণে সেইটো পৰিৱৰ্তন হৈছে। গতিকে যেতিয়া ৰাসায়নিকভাৱে পৰিৱৰ্তন হয় তেতিয়া তাত ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ম। এতিয়া ৰাসায়নিক বিক্ৰিয়াটোনো কি, এই বিষয়ে কওঁ। ৰাসায়নিক বিক্ৰিয়া কি? যেতিয়া এক বা একাধিক পদাৰ্থ লগ লাগিলে যদি সম্পূৰ্ণ নতুন ধৰ্মৰ এক বা একাধিক পদাৰ্থ উৎপন্ন হয় তেতিয়া এই প্ৰক্ৰিয়াটোক ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। তে ৰাসায়নিক বিক্ৰিয়াটোত কি হয়, সম্পূৰ্ণ নতুন পদাৰ্থ, এটা পদাৰ্থৰ পৰা এটাতকৈ অধিক পদাৰ্থ উৎপন্ন হৈ আছে সম্পূৰ্ণ নতুন ধৰ্মৰ, আগৰ পদাৰ্থটোৰ লগত সম্পূৰ্ণ পৃথক হ'ব। আকৌ কেতিয়াবা দুটা বা ততোধিক পদাৰ্থ লগ লাগি এটা বা একাধিক পদাৰ্থ উৎপন্ন হৈ আছে। গতিকে সেই ক্ষেত্ৰতো আগৰ পদাৰ্থবিলাকৰ এটাৰ লগতো নতুনকৈ উৎপন্ন হোৱা পদাৰ্থৰ ধৰ্মৰ অকণো মিল নাথাকে। এইবিলাক হ'ল ৰাসায়নিক বিক্ৰিয়া ঘটাৰ ফলত হোৱা বুলি ক'ম। ইয়াতে চোৱা, ৰাসায়নিক বিক্ৰিয়াৰ ফলত যিবিলাক নতুন পদাৰ্থ উৎপন্ন হৈছে সেইটোৰ কিন্তু সম্পূৰ্ণ ধৰ্মটো বেলেগ হ'ব আগৰ পদাৰ্থটোতকৈ। এতিয়া আহিম কি পৰিৱৰ্তনৰ জৰিয়তে আমি এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰোঁ, গম পাওঁ। তে সেই পৰিৱৰ্তনসমূহনো কি কি? এতিয়া অৱস্থাৰ পৰিৱৰ্তন, যেতিয়া দুটা বা এক বা একাধিক পদাৰ্থৰ পৰা নতুন
সম্পূৰ্ণ নতুন ধৰ্মৰ পদাৰ্থ উৎপন্ন হয় তেতিয়া সেই পদাৰ্থটোৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে। যেনেকুৱা হাইড্ৰজেনে অক্সিজেনৰ লগত হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ দুয়োটাই লগ লাগি কি উৎপন্ন কৰে? পানী উৎপন্ন কৰে। এইটো কথা আমি সকলোৱে জানো। গতিকে এইটো কি হৈ আছে? গেছীয় অৱস্থাৰ পৰা দুয়োটাৰে গেছীয় অৱস্থা আছিল, গেছীয় অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তিত হৈছে। গতিকে এইটো হ'ল অৱস্থাৰ পৰিৱৰ্তন বুলি কোৱা হ'ব ইয়াক। আকৌ কেতিয়াবা আমি দেখিবলৈ পাওঁ ৰঙৰ পৰিৱৰ্তন হোৱা। এতিয়া তোমালোকে যদি দেখা পোৱা যে কোনো এটা বস্তু থৈ দিয়াতে ৰঙৰ পৰিৱৰ্তন হৈছে, তেতিয়াহ'লে তোমালোকে নিশ্চয় ক'ব লাগিব যে ইয়াত ৰাসায়নিক বিক্ৰিয়া ঘটিছে। যেনেকুৱা যদি আমি চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত থৈ দিওঁ, তেতিয়াহ'লে ই লাহে লাহে চিলভাৰ ক্লৰাইডৰ ৰংটো মটিয়া হ'বলৈ ধৰে। অৰ্থাৎ ইয়াতে কি হৈছে? চিলভাৰ ক্লৰাইডৰ পৰা নতুন পদাৰ্থ চিলভাৰ আৰু ক্লৰিন উৎপন্ন হৈ আছে, যাৰ ফলত চিলভাৰ ক্লৰাইডৰ ৰঙৰ পৰিৱৰ্তন হৈ মটিয়া হৈ গৈছে। এইটো হ'ল ৰঙৰ পৰিৱৰ্তন। তেতিয়াহ'লে আমি ৰঙৰ পৰিৱৰ্তন হ'লে কোনোবা পদাৰ্থ থৈ দিলে যদি ৰঙৰ পৰিৱৰ্তন হয় তেতিয়া আমি তাতে ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ম। তাৰে পিছত আহিম 3 নম্বৰত গেছৰ উৎপত্তি। গেছৰ উৎপত্তি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেতিয়াবা আমি কয়লা পুৰিলে কয়লাখিনি পুৰি ছাই হৈ যায়। এতিয়া ইয়াতে কি হৈ আছে? কাৰ্বনে, কয়লা মানে হ'ল কাৰ্বন, কাৰ্বনে বায়ুত পুৰিলে মানে বায়ুত কি থাকে? অক্সিজেন থাকে। সেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰি আছে। গতিকে কাৰ্বন ডাই অক্সাইড গেছ, ইয়াতে কাৰ্বনটো আছিল কি? কঠিন, কয়লাটো আছিল কঠিন পদাৰ্থ। তাৰে লগত যেতিয়া অক্সিজেনত পুৰা হয় তেতিয়া তাৰ পৰা কি হয়? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। সেইটোৰ পৰা আমি ক'ব পাৰোঁ আৰু যে কেতিয়াবা গেছৰ উৎপত্তি হ'লেও তাত ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি ক'ব পাৰিম। এইবাৰ আহিছোঁ আমি উষ্ণতাৰ পৰিৱৰ্তন। এতিয়া কাৰ্বনৰ লগত অক্সিজেন যেতিয়া বিক্ৰিয়া কৰে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, তেতিয়া তাতো কিন্তু তাপ উৎপন্ন হয়। এই বিক্ৰিয়াটোত 2 ধৰণৰ পৰিৱৰ্তন দেখা পাওঁ। এটা হ'ল গেছৰ উৎপত্তি হয় আৰু এটা হ'ল উষ্ণতাৰো পৰিৱৰ্তন হয়। ইয়াতেও যথেষ্ট তাপ উৎপন্ন হয়, আকৌ ইয়াতকৈ বেছি তাপ উৎপন্ন হয় এইটোত। এইটো আমি ৰন্ধন গেছ, যিটো আমি ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ, তাতে কি থাকে তোমালোকে জানানে? তাতে মিথেন গেছ থাকে। গতিকে সেই মিথেন গেছ যেতিয়া আমি অক্সিজেনত জ্বলাওঁ তেতিয়াহ'লে তাৰে পৰা কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইডৰ গেছ ওলায় আৰু তাৰে পৰা পানী উৎপন্ন হয়। কিন্তু পানীটো গেছীয় ৰূপত থাকে কাৰণে আমি দেখা নাপাওঁ, কাৰ্বন ডাই অক্সাইডো দেখা নাপাওঁ। কিন্তু মিথেন গেছ জ্বলি আছে অক্সিজেনৰ সহায়ত, অক্সিজেনৰ লগত জুইখিনি ক'ৰ পৰা আহি আছে? এই মিথেন গেছ জ্বলাৰ কাৰণে, কিন্তু তাৰে পৰা কোনো অৱশেষ পোৱা নাযায়। আচৰিত এটা বস্তু এইটো। ইয়াত কি পদাৰ্থ উৎপন্ন হৈ আছে? কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈ আছে, কিন্তু সেইখিনিও আমি দেখা পোৱা নাই। লগতে অত্যাধিক তাপ উৎপন্ন হয়, যাৰ সহায়ত আমি আমাৰ ৰন্ধন কাৰ্য সমাধা কৰোঁ।
গতিকে এইটো হ'ল উষ্ণতাৰ পৰিৱৰ্তন। এতিয়া যেতিয়া বিক্ৰিয়া এটা ঘটে তাতে যিবিলাক পদাৰ্থই ভাগ লয় সেই পদাৰ্থবোৰক আমি কি বুলি কওঁ জানানে? পদাৰ্থবোৰক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ। বিক্ৰিয়াত অংশ লোৱা পদাৰ্থবোৰক কি বুলি কয়? বিক্ৰিয়ক পদাৰ্থ। আকৌ সেই বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থবিলাকক আমি কি বুলি ক'ম? বিক্ৰিয়াজাত পদাৰ্থ। গতিকে বিক্ৰিয়া এটাত ভাগ লোৱা পদাৰ্থকেইটাক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াটোত উৎপন্ন হোৱা পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। এতিয়া ৰাসায়নিক সমীকৰণ, এইবাৰ আহিছোঁ আমি ৰাসায়নিক সমীকৰণ। যেতিয়া আমি ক'ম যে ৰাসায়নিক বিক্ৰিয়া এটা ক'বলৈ হ'লে যে বায়ুত কাৰ্বন পৰিলে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই বাক্যটো এটা দীঘলীয়া বাক্য। গতিকে এই বাক্যটো আমি লিখিবলৈ গ'লে দীঘলো হয় আৰু সময়ৰো প্ৰয়োজন হয়। গতিকে এইখিনি আমি যদি সংক্ষিপ্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ লিখাটো সুবিধা হয়, সময়ৰ ৰেহাই হয়। গতিকে বিজ্ঞানত আমি প্ৰতিটো বস্তুৱে সংকেতৰ দ্বাৰা, চিহ্নৰ দ্বাৰাই, বা গণিততো সংকেত আৰু চিহ্নৰ দ্বাৰাই কি কৰোঁ? সংক্ষিপ্তকৰণ কৰোঁ। গতিকে বিক্ৰিয়া এটাকো দীঘলীয়া বাক্যত নিলিখি ইয়াৰ কাৰণে আমি যে আগৰ ক্লাছটোত কৈছিলোঁ সংকেতবিলাকৰ কথা, সেই সংকেতবিলাকৰ সহায়ত আমি এই ৰাসায়নিক বিক্ৰিয়াটোক বাক্যৰ সহায়ত নিলিখি সাংকেতিক চিহ্নৰ সহায়ত লিখিম। তেতিয়া তাক ৰাসায়নিক সমীকৰণ বুলি কোৱা হ'ব। এতিয়া ৰাসায়নিক সমীকৰণৰ সংজ্ঞাটো হ'ল কি? যেতিয়া কোনো এটা ৰাসায়নিক বিক্ৰিয়াক সাংকেতিক চিহ্নৰ দ্বাৰাই বা ৰাসায়নিক সংকেতৰ দ্বাৰাই লিখা হয় বা প্ৰকাশ কৰা হয়, তেতিয়া সেই তাক ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। সেই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আমি কি পালোঁ? যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটা বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ ৰাসায়নিক সংকেতৰ দ্বাৰাই প্ৰকাশ কৰা হয়, তেতিয়া তাক ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এতিয়া কেনেকৈ? যেতিয়া আমি ইয়াতে কিছুমান উদাহৰণ লৈছোঁৱে, যে আমি কৈছিলোঁ যে কাৰ্বন বায়ুত পৰিলে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এটা দীঘলীয়া বাক্য। সেই বাক্যটো আমি কি কৰিছোঁ? একেবাৰে সংক্ষিপ্ত ৰূপত C+O2+CO2 এইটো আমি কি কৰিছোঁ? একেবাৰে সংক্ষিপ্ত ৰূপত লিখিব পাৰিছোঁ। ইয়াতে বিক্ৰিয়ক পদাৰ্থ কাৰ্বন আৰু অক্সিজেন, আৰু কাৰ্বন ডাই অক্সাইডটো হ'ল বিক্ৰিয়াজাত পদাৰ্থ। গতিকে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থবিলাক আমি সংকেতৰ সহায়ত প্ৰকাশ কৰিলে সেই বিক্ৰিয়াটোক কি বুলি কওঁ? আমি ৰাসায়নিক সমীকৰণ বুলি কওঁ। এতিয়া ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থবিলাক আমি সংকেতৰ দ্বাৰাই প্ৰকাশ কৰিছোঁ, আৰু বিক্ৰিয়ক পদাৰ্থটো কাৰ চিহ্নৰ বাওঁফালে থাকে, বিক্ৰিয়াজাত পদাৰ্থখিনি কাৰ চিহ্নৰ সোঁফালে থাকে। গতিকে এইটো হ'ল ৰাসায়নিক সমীকৰণ। এতিয়া ৰাসায়নিক সমীকৰণটো গঠন কৰাৰ আগতে প্ৰথমতে আমাৰ থাকে কি? শব্দ সমীকৰণ। এইখিনি গঠন কৰাৰ আগতে একেবাৰতে আমি এইখিনি নিলিখোঁ।
প্ৰথমতে আমি কি লিখিম শব্দ সমীকৰণ যেতিয়া বিক্ৰিয়া এটা সাংকেতিক চিহ্নৰ দ্বাৰাই নিলিখি আমি শব্দৰ দ্বাৰাই লিখিম অৰ্থাৎ পদাৰ্থবিলাকৰ নামৰ সহায়ত লিখিম তেতিয়া কি হয় শব্দ সমীকৰণ বুলি কোৱা হয় এই সমীকৰণটো শব্দ সমীকৰণ বুলি কোৱা হয় যেতিয়া আমি কম যে কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে তেতিয়া এই কথাখিনিক আমি এনেকৈ লিখিম কাৰ্বনৰ লগত অক্সিজেন যুক্ত হৈছে অক্সিজেন লগ হৈছে মানে যোগ হৈছে এতিয়া যোগ চিনেৰে বুজোৱা হয় বিক্ৰিয়ক পদাৰ্থবিলাকক আকৌ তাৰে পৰা উৎপন্ন হোৱা যদি একাধিক পদাৰ্থ উৎপন্ন হয় তেতিয়াহ'লে কি কৰিম আমি তাতেও প্লাছ চিনৰ সহায়ত সেই বিক্ৰিয়াজাত পদাৰ্থবিলাক দেখুৱাম তেতিয়াহ'লে ইয়াতে কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড পদাৰ্থবিলাকৰ নামেদি লিখিছোঁ অলপ সংক্ষিপ্ত হৈছে এইটো যে বাক্যৰ দ্বাৰাই লিখা বিক্ৰিয়াটো আমি অলপ সংক্ষিপ্ত কৰিছোঁ কিহৰ দ্বাৰাই নামৰ দ্বাৰাই পদাৰ্থবিলাকৰ নামৰ দ্বাৰাই এতিয়া এই সমীকৰণটো নেক্সটত আহিব জকা সমীকৰণ এইটো কোৱা হয় শব্দ সমীকৰণ এতিয়া এই নামবিলাকৰ বা এই পদাৰ্থবিলাকৰ কাৰণে কি আমাৰ কিছুমান চিহ্ন আছে সেই চিহ্নৰ দ্বাৰাই আমি প্ৰকাশ কৰিম তেতিয়া এই সমীকৰণটোক ক'ব জকা সমীকৰণ যে কাৰ্বনৰ কাৰণে আমি কি চিম্বল ব্যৱহাৰ কৰোঁ কাৰ্বন মৌলটো চি আখৰেদি লিখোঁ অক্সিজেনটো গেছ গতিকে O2 অক্সিজেন গেছক O2ৰে ভিত্তি কৰোঁ আকৌ ইয়াৰ পৰা কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড গতিকে কাৰ্বন ডাই অক্সাইড এইটো হ'ল জকা সমীকৰণ যেনেকুৱা এইটো ইয়াৰ হলনি আমি যদি এনেকৈ কওঁ মেগনেছিয়ামে বায়ুত পৰিলে অক্সিজেনৰ লগত তাৰমানে পুৰা হয় মেগনেছিয়ামৰ কিটা বায়ুত পৰিলে কি উৎপন্ন হয় মেগনেছিয়াম অক্সাইড গতিকে মেগনেছিয়ামৰ সংকেত হ'ল Mg আৰু অক্সিজেনৰ সংকেত হ'ল O2 আকৌ বিক্ৰিয়াজাত পদাৰ্থটো হ'ল মেগনেছিয়াম অক্সাইডৰ সংকেত কিন্তু এইটোৱে আমি আগৰ ক্লাছত কৈছিলোঁ যে সংকেতবিলাক কেনেকৈ গঠন কৰা হয় এইটো এটা যৌগ ইয়াত দুটা আয়ন লগ লাগি যৌগটোৰ সৃষ্টি কৰিছে গতিকে সেই যৌগটো গঠন হোৱাতে আমাৰ কি হৈছিল মেগনেছিয়ামৰ যোজ্যতা কিমান আছিল 2+ অক্সিজেনৰ আয়ন অক্সাইডৰ কিন্তু 2- আছিল গতিকে মেগনেছিয়াম অক্সাইড দুটা মেগনেছিয়াম অক্সাইড যেতিয়া গঠন কৰিব লগ লাগি তেতিয়া কিন্তু এটা পৰমাণু লগ লাগিব মেগনেছিয়ামৰ যোজ্যতা যেহেতু 2 ইয়াতে 2 আহিব ইয়াতেও 2 আহিব গতিকে 2 কেনসেল যাব গতিকে 2 নাথাকে কিন্তু অৰ্থাৎ মেগনেছিয়াম অক্সাইডৰ সংকেতটো হ'ল MgO গতিকে এইখিনি লিখিলে আমাৰ কি হয় বিক্ৰিয়াটো দেখুওৱা হ'ল যে জকা সমীকৰণ ইয়াক এইকাৰণে জকা সমীকৰণ কৈছে যে ইয়াতে বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ কি হোৱা নাই পৰমাণুৰ সংখ্যা সমান হোৱা নাই
বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থ। গতিকে ইয়াতে সমান কৰিব লগা হয় কিয় কোৱাচোন? যদি আমি সমান কৰি লিখো তেতিয়াহ'লে আমি সেইটোক কম সন্তুলিত সমীকৰণ। কিন্তু আমি সমান কৰিব লগা হয় কি জানানে? যে এইটোত মেগনেছিয়ামৰ এটা পৰমাণু এইটো সমানে আছে, অক্সিজেনৰ কিন্তু দুটা পৰমাণু, এতে এটা পৰমাণু, গতিকে এটা পৰমাণু কম হৈ আছে। গতিকে অক্সিজেনৰ এটা পৰমাণু ইফালে কম হৈ আছে, মানে কি হৈ আছে? ইফালে যিমান ভৰ হ'ব সিমানে ইফালে সিমান ভৰ নহ'ব। গতিকে নহ'লে আমাৰ কি অসুবিধাটো চোৱাচোন। আমি ক্লাছ 9ত পাইছোঁ যে ভৰৰ নিত্যতা বিধি পাইছোঁ। সেই বিধিমতে কি বিধিটো আছিল কি ভৰৰ সৃষ্টি বা বিনাশ নাই। গতিকে ইয়াতে ভৰ নতুনকৈ উৎপন্নও হ'ব নোৱাৰে, এই দুটাৰ যি ভৰ আছে সেইখিনিয়ে থাকিব লাগিব, আৰু ইয়াৰ বিনাশো হ'ব নোৱাৰে, মানে কমিবও নোৱাৰে। গতিকে যিয়ে উৎপন্ন নকৰক কিয় বস্তু, এই দুটাৰ মুঠ যিমান ভৰ থাকে বিক্ৰিয়াজাত পদাৰ্থৰ ভৰটো কিন্তু সিমানে হ'ব লাগিব। কিন্তু আমাৰ সংকেতটো এইখিনিতে হৈ যায় মেগনেছিয়াম অক্সাইড, কিন্তু ভৰৰ সন্তুলন হোৱা নাই, ভৰটো সমান হোৱা নাই। গতিকে সেয়ে আমি সেই ভৰৰ নিত্যতা বিধিমতে আমি কি কৰিব লাগিব? ভৰখিনি সমান কৰিব লাগিব। এই সমান কৰিলে তাক কি কোৱা হ'ব? সন্তুলিত সমীকৰণ বুলি কোৱা হ'ব। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰবোৰ সমান কৰি পোৱা সমীকৰণটোক কি বুলি কোৱা হয়? সন্তুলিত সমীকৰণ বুলি কোৱা হয়। গতিকে সন্তুলিত কৰাৰ কাৰণটো কিনো? যে ভৰৰ নিত্যতা বিধিমতে ভৰৰ সৃষ্টি বা বিনাশ নাই, সেইবাবে ভৰ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰবিলাক কিন্তু সদায় সমান থাকিব লাগিব। সেইকাৰণে আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলন কৰাৰ প্ৰয়োজন আছে। এতিয়া আমি ইয়াক সন্তুলন কৰিম। কেনেকৈ কৰিম? যিহেতু ইয়াতে দুটা আছে, ইয়াতে এটা অক্সিজেন আছে, ইয়াতে দিব নোৱাৰিম, কিন্তু সংকেত মেগনেছিয়াম অক্সাইডৰ নামে এইটো, ইয়াক আমি চেঞ্জ কৰিব নোৱাৰিম। কিন্তু সেইকাৰণে কি কৰিম? আমি ইয়াতে বাওঁফালে দিলে একো অসুবিধা নহয়। মেগনেছিয়াম অক্সাইডৰ দুটা পৰমাণু হৈছে, দুটা অণু হৈছে, গতিকে দুই দিনীয়াতে দুটা অণু হৈছে। ইয়াতে আমাৰ কি হ'ব? এতিয়া মেগনেছিয়ামৰ আগত 2 দিলেহে সমান থাকিব। এতিয়া আমি বুজি পাম যে দুটা মেগনেছিয়ামৰ পৰমাণুৱে এটা অক্সিজেনৰ লগত লগ লাগি দুটা মেগনেছিয়াম অক্সাইডৰ অণুৰ সৃষ্টি কৰিছে। এটা 2 মল মেগনেছিয়াম অক্সাইডৰ সৃষ্টি কৰিছে, অৰ্থাৎ 2 মল মেগনেছিয়ামে কি কৰিছে? 1 মল অক্সিজেন অণুৰ লগত বিক্ৰিয়া কৰি 2 মল মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। মলটো পিছলৈকে পাবা। এতিয়া আমি ক'ম দুটা মেগনেছিয়ামৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু লগ লাগি দুটা মেগনেছিয়াম অক্সাইডৰ অণুৰ সৃষ্টি কৰিছে। এইখিনি হ'ল আমাৰ ৰাসায়নিক সমীকৰণৰ বিভিন্ন ভাগ: শব্দ সমীকৰণ, জকা সমীকৰণ আৰু সন্তুলিত সমীকৰণ। এইকেইটা। এতিয়া ইয়াৰ পিছত আহিব কি? ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। আমি পৰৱৰ্তী ক্লাছত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। আজিলৈকে এৰিছোঁ।